অপহৰণ নে আন কিবা? চাৰি দিন ধৰি সন্ধানহীন তৃতীয় শ্ৰেণীৰ ছাত্ৰ। ৰাজ্যত পুনৰ ছাত্ৰ নিৰুদ্দেশৰ ঘটনা। এগৰাকী তৃতীয় শ্ৰেণীৰ ছাত্ৰ 4 দিন ধৰি সন্ধানহীন হোৱা ঘটনাই এতিয়া সৃষ্টি কৰিছে চাঞ্চল্যৰ। টিংখাং সমষ্টিৰ 2 নং বামুণপুখুৰী গাঁৱৰ মন্টু ঘাটৱাৰ আৰু সুনিতা ঘাটৱাৰৰ পুত্ৰ উমেশ ঘাটৱাৰ যোৱা 12 মেৰ পৰাই সন্ধানহীন হৈ আছে। 12 মেৰ সন্ধিয়া সমনীয়াৰ সৈতে বামুণপুখুৰীত অনুষ্ঠিত হোৱা এখন বাহা সন্মিলনলৈ গৈছিল ছাত্ৰজন। তেতিয়াৰে পৰা ঘৰলৈ ঘূৰি অহা নাই নাপাম ঘুকুলনি প্ৰাথমিক বিদ্যালয়ৰ তৃতীয় শ্ৰেণীৰ ছাত্ৰ উমেশ ঘাটৱাৰ। পৰিয়ালৰ লোকে বিভিন্ন স্থানত বিচাৰ খোচাৰ কৰে যদিও বৰ্তমানলৈকে ছাত্ৰজনৰ সন্ধান লাভ কৰিবলৈ সক্ষম হোৱা নাই। 12 মেৰ দিনা এজন অচিনাকি লোকৰ সৈতে ঘূৰা ফুৰা কৰা প্ৰত্যক্ষ কৰিছিল পৰিয়ালৰ লোকে। পৰিয়ালৰ লোকে সন্দেহ প্ৰকাশ কৰে যে প্ৰলোভন অথবা অপহৰণ কৰি লৈ গৈছে ছাত্ৰজনক। নাছিলে দেবাদিন দহা চহা খালে এনেকুৱা পাৰাচিত দিছিলে গো খালে খাই খুৱাই গধূলি দিনত মানুহটোৰ লগত ইয়াত আহিছিলে। অহাৰ পাছত আৰু গধূলি সময়ত আহিছিলে আৰু কেনেকুৱা কি কথা পাতিলে নাপাতিলে আমি গম নাপাওঁ। তেতিয়া ল'ৰাটো মানে গধূলি সময়ত নাই। গধূলি সময়ত মানুহ চবেই পোৱালীকেইটা গোটেই গৈছে এনেকুৱা ফাংচন আছিলে তাতে চাবলৈ গৈছিলে। সিও গৈছে বুলি আমি ভাবিছোঁ সি যোৱা নাই। তাৰপৰা এই মানুহটো সিহঁতক ক'লোঁ মানুহ য'ত এনেকুৱা দহা আছিলে যে তাতে সুধিলোঁ মানুহকেইটাক। সিহঁতে কৈছে যে সেইটো মানুহটো আমি ক'ত গৈছে কৈছে নাই। সিহঁতে খবৰ ল'লে সিহঁতে গম পোৱা নাই। তাৰপৰা আমি কৈছোঁ তহঁতৰ ঘৰতে আলহী আহিছিলে আলহীৰ লগতে গৈছে বুলি কৈছোঁ আমি। এতিয়ালৈকে খা খবৰ পোৱা নাই। ফোন চোন কৰা কৰি নাই। সেইটো চিনি নাপাওঁ। সেইটো কতো দেখা নাই। সেইদিনাখন আহিছিলে ইয়াতে এনেকুৱা ধুতি পিন্ধি আছিলে আকৌ চোলা পিন্ধি আছিলে। তাৰপৰা আহিছিলে ইয়াত বহিছিলে। তাৰপৰা কথা চথা নাপাতিলে আৰু এনেকুৱা অকণমান থাকিলে গ'ল মানুহটো। নিয়াটো দেখা নাই নহয়। এতিয়া কেনে আটাকাটো ক'ব নোৱাৰো হয় নহয়। লেকিন মানে মানুহটোৰ লগত ঘূৰি আছিলে সেইটো আমি জানো। তাৰপিছত মানে সেইটো সকাম আছিলে বুলি সকামে খাবলৈ গৈছে বুলি ভাবো আমিতো এনেকা। আৰু অন্য ইমান দিন মানে দহা চহা কিবা চাদি বিয়া পাতিছে খাইছে ল'ৰা ঘৰতে আহে। লেকিন সেই দেবাৰ দিনতে নাইকিয়া। দেবাৰ দিন গধূলি হোৱা নাই আৰু দেবাৰ দিন ইয়াত ফাংচন আছিলে। যিটো ল'ৰাৰ লগত গৈ যোৱা সন্দেহ কৰা হৈছে ই আগতে আহিছে নেকি ইয়ালৈ? ইয়া নাই আহা। প্ৰথম দেখিছে? প্ৰথমে আহিছে। ই এখন গাঁৱৰ নহয় নেকি? এইখন গাঁৱৰ নহয়। এতিয়া শুনি পাইছো যে মানে যেনেকা তেনেকা কৰে। এই কিমান বয়স আছিলে ল'ৰাটো? বয়স মানে ল'ৰাটো আমাৰ পোৱালিটো 8-9 হৈছে। ইয়াত পৰিছিলে এই যে তৃতীয়মান। মৰাণৰ পৰা ৰাজু মিশ্ৰৰ ৰিপৰ্ট, এনি ভাৰত 24। আপুনি ঔষধ বিচাৰি হাবাথুৰি খাইছে নেকি? যদি খাইছে তেন্তে এতিয়াৰে পৰা আৰু চিন্তাৰ কাৰণ নাই, কিয়নো আপুনি বিচৰা ধৰণৰ সকলো ঔষধ উপলব্ধ থাকিব নমন মেডিকছত। নমন মেডিকছত অধিক পৰিমাণৰ ঔষধ ক্ৰয় কৰিলে আপুনি পাব 10% ৰেহাই। কিছুদিনৰ পাছত নমন মেডিকছত উপলব্ধ হ'ব সকলো বিভাগৰ অভিজ্ঞ চিকিৎসক। গতিকে দেৰি কিয় কৰিছে? আমাৰ ঠিকনা গণেশগুৰি স্বৰ্গীয় খগেন মহন্ত পথ, দিছপুৰ পলিক্লিনিকৰ বিপৰীতে।